Hello guys, there is a quick information regarding Tejpur B.Ed City Government B.Ed College. So as you all know कि आज ही admission process হৈ গ'ল first merit list পৰা plus waiting list পৰা but এতিয়া অলপ আগত notification এখন আহিছে Tejpur City website কি দুটা seat vacant হৈ গৈছে এটা হৈছে আপোনালোকৰ OBC NCL আৰু এটা আছে general EWS category তো তাত admission হ'ব তো আপোনালোকে অহা কালিয়ে কলেজ 12টাৰ আগতেই পোৱাকে কলেজ গৈ পেলাই আপোনালোকে প্ৰেজেন্ট থাকিব লাগিব আৰু আজি এডমিশন হওঁতে আপোনালোকৰ গোটেইখিনি টেষ্টিমনিয়েলছ অৰিজিনেল ডকুমেণ্টছ বিলাক লাগিছে ক্লাছ 10 পৰা আপোনালোকৰ আদি কৰি মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন যাৰ যি আছে তাৰ পৰা তালৈকে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অৰিজিনেলখন লাগিছে PRC লাগিছে পেন কাৰ্ড আধাৰ কাৰ্ড এণ্ড পাছপোৰ্ট সাইজ ফটোগ্ৰাফ কপি লাগিব এণ্ড আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেট নিব লাগিব কাৰেণ্ট ইয়াৰৰ OBC সকলৰ NCL এণ্ড EWSৰ নিজৰ EWS চাৰ্টিফিকেটখন নিব লাগিব আৰু 21000 কেছ মানি নিব লাগিব একো সিৰিয়েল নাম্বাৰ নোট কৰিব নালাগে আজি এইবিলাক একো প্ৰয়োজন হোৱা নাই আৰু আপোনালোক ইয়াত কৈছে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছত এডমিশ্যন হ'ব মানে যি 12টা বজাত যোনজন প্ৰেজেন্ট থাকিব তেওঁৰ এডমিশ্যন হ'ব বিকজ এটাই সিট আছে মানে এটা ইচ কেটেগৰী দুটা সিট আছে টোটেল তো এই কাৰণে যিখন মেৰিট ওলাইছে চাই ল'ব মই মেনশ্যন কৰি দিম মেৰিটখন আৰু যাৰ নাম আছে প্লিজ সোনকালে কলেজ গৈ আপোনালোকে প্ৰেজেন্ট থাকিব আজি এনেকুৱা হৈ আছিলে ন লাইক মেৰিট লিষ্টৰ পৰাও ধৰক ফৰ এক্সাম্পল সিৰিয়েল নম্বৰ 15 মাতিলে এবসেন্ট আছিলে তো তেওঁৰ নামটো কাটি তাৰ জেগাত বেলেগক দি দিছে এডমিশ্যনটো তেনেকৈ হৈ আছিলে তো আপোনালোকে প্লিজ কুইকলি কালি প্ৰেজেন্ট হৈ যাব কলেজত তো এয়াই আছিলে থেংক ইউ সো মাচ